জনোৱাৰ বিশেষ কাৰণ এটাই যে অহা 2 তাৰিখে সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু জঘন্য সন্থাৰ তৰফৰ পৰা দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কুকুৰমাৰা নেহেৰু ক্লাবৰ সহযোগত আৰু লগতে কুকুৰমাৰাবাসী ৰাইজৰ সহযোগত আমি চতুৰ্থ আন্তঃজিলা ড্ৰেগন বোট চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছোঁ। অহা ৰবিবাৰে 2 তাৰিখ 2 জুন। এই প্ৰতিযোগিতাখনত অসমৰ মুঠ 7খন জিলাই এতিয়ালৈকে আমাক কনফাৰ্ম কৰিছে। সেই জিলাকেইখন হ'ল কামৰূপ মেট্ৰ', কামৰূপ, দক্ষিণ কামৰূপ, শিৱসাগৰ, মাজুলী, দৰং আৰু শোণিতপুৰ। বা বঠা হওক বা নাচিৰে হওক, সেই যিটো ৰিডিমটো ৰাখে, তালটো ৰাখে, সেই বস্তুটো ড্ৰেগন বোটত এটা ড্ৰামেদি ৰাখে। এটা ড্ৰাম থাকে, সেই ড্ৰামটোত ধাং 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 এইটো কৰিলে ৰিডিমটো ৰাখে আৰু এই ৰিডিমত নাওখন আগবাঢ়ি গৈ থাকে। এইটোৱে ডিফাৰেঞ্চ, বেলেগ এইটো ডিফাৰেঞ্চ। যিহেতু আমাৰ গাঁও ভূঞৰ যিবিলাক ল'ৰা ছোৱালী আছে সকলোৱেই নাও খেলত পাকৈত, তেওঁলোকে সাঁতুৰিব জানে, তেওঁলোকৰ ফিজিকেল ফিটনেছ আছে। গতিকে আমাৰ কাৰণে গাঁৱত এই খেলটো পাতা আৰু গাঁৱৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যোৱাটো আমাৰ মূল উদ্দেশ্য আছিলে আৰু সেইকাৰণে আমি কিছু সফল হৈছোঁ। ড্ৰাগন বোট অল অভাৰ ৱৰ্ল্ডত যিমানখিনি ট্ৰেডিশ্যনেল বোট চব একলগ হৈ পেলাই আজি অলিম্পিক মুভমেণ্টৰ লগত দৌৰিব পৰা হয়। আমি বহুতবাৰ অসমৰ বহুত প্লেয়াৰে ভাৰতবৰ্ষৰ টীম বাহিৰত চাইনা গ'লোঁ, এছিয়ান চেম্পিয়নশ্বিপত, আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিলোঁ থাইলেণ্ডত। তো এতিয়া আমি দেখা পালোঁ আমাৰ লেকিং পাৰ্ট যে আমি ইকুইপমেণ্টছ আমাৰ হাতত নাই। যিখিনি ইকুইপমেণ্টছ আমি প্ৰভাইড কৰিব লাগে, ইকুইপমেণ্টছৰ যিখিনি কষ্টিং আমি এইখিনি কৰিব পৰা নাই। সেইকাৰণে আমি লোকেল যিখিনি আমাৰ ইকুইপমেণ্টছ আছিল আমি সেইখিনি কাম আগবঢ়াইছোঁ। কিন্তু এতিয়া বৰ্তমান প্ৰফেশ্যনেল ৱেট খেলাবিলাক হৈছে যিহেতু আমাৰ ল'ৰা ছোৱালীখিনিক আমি অকণমান আগবঢ়াই দিবৰ কাৰণে এটা পাৰ্মানেণ্ট জেগা লগা। এতিয়া পাৰ্মানেণ্ট জেগাখিনি আজি কুকুৰমাৰাৰ এই ৰাইজে আমাক এইখিনি আগবঢ়াই দিছে। হপফুলি আমি আশা কৰিছোঁ যে এই ভাৰতবৰ্ষৰ অসমৰ এটা জেগা, ভাৰতবৰ্ষৰ নাম সদায় মনত ৰাখিবৰ কাৰণে আমি এই ব্যৱস্থাপনা আগবঢ়াই লৈ যাবৰ কাৰণে এই কুকুৰমাৰা এই জেগাটোক আমি সংৰক্ষণ কৰিব বিচাৰোঁ। কিন্তু এইখিনি যদি হয় তেতিয়াহ'লে এইবাৰ আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপখন বহুত ইম্পৰ্টেণ্ট এইকাৰণে আছে যে নেশ্যনেল গেমছ ইনক্লুড হ'ব আৰু নেশ্যনেল গেমছ ইনক্লুড যদি হয় নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ পজিশ্যন 7 নম্বৰৰ ভিতৰত থাকিব লাগিব। 7 নম্বৰৰ ভিতৰত যদি থাকিবলৈ under-24 আৰু মেন্স ওমেন্স টিমৰ খেলা, সেইকাৰণে আমাৰ বহুত হেৰি আছে, স্ক'প আছে য'ত আমি মেডেল পাব পাৰোঁ। আৰু মেডেল পোৱা অৱস্থাত কাইলৈ পৰহিলৈ যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো অৱস্থাত আছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হয়তো এপ্লিকেশ্যন আমাক দিব। IOAৰ এপ্লিকেশ্যনো আমি আগবঢ়াই আছোঁ। ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ যিমান ভাৰতবৰ্ষৰ নেশ্যনেল ফেডাৰেশ্যন আছে, এই ফেডাৰেশ্যনখিনি চবকে একেলগে এপ্লিকেশ্যনৰ কাৰণে ব্যৱস্থাপনা কৰিছোঁ। এতিয়া এইখিনি যদি হৈ যায় তেতিয়াহ'লে আমাৰ প্লেয়াৰখিনিয়ে যিখিনি এতিয়া আৰ্থিক সংকটত ভুগি আছে এইখিনি আমি দিব পাৰিম। কমচে কম নেশ্যনেল গেমত এটা মেডেল যদি পায় চাকৰিটো কনফাৰ্ম হ'ব।